ভোটাৰ তালিকা সংশোধনী বিধায়ক হোৱা নাই। বিধায়কখন হৈছে যে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী বা মন্ত্ৰীসকলক যদি আৰক্ষীয়ে 5 বছৰতকৈ অধিক কাৰাবাস হ'ব পৰা গোচৰত গ্ৰেপ্তাৰ কৰে, তেতিয়া তেওঁলোকৰ পদ নিজে নিজে বাতিল হৈ যাব। আৰু ইয়াক কংগ্ৰেছে আজি লোকসভাত বিৰোধিতা কৰিছে আৰু তেওঁলোকে SIR-খনকো বিৰোধিতা কৰিছে। কিন্তু যোৱাকালি ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে যিটো গৱেষণা প্ৰতিষ্ঠানে মহাৰাষ্ট্ৰত ভোটৰ খেলিমেলি হোৱা বুলি গৱেষণা পত্ৰখন প্ৰকাশ কৰিছিল, তেওঁলোকে নিজৰ ভুল স্বীকাৰ কৰি সেই গৱেষণা পত্ৰখন প্ৰত্যাহাৰ কৰিছে। গতিকে মই ভাবোঁ যে কংগ্ৰেছ দলে তেওঁলোকে ভাৰততে হওক বা কোনোবা ৰাজ্যতে হওক অশান্তিৰ সৃষ্টি কৰিব বিচাৰে। ৰাইজক ফেচ কৰাৰ তেওঁলোকৰ কোনো সাহসো নাই আৰু সেইবাবে তেওঁলোকে নোহোৱা ইছ্যু কিছুমানকো ইছ্যু বনাবৰ কাৰণে বিচাৰি থাকে। মই ভাবোঁ যে ৰাইজে এইবিলাক চাই থাকে আৰু ৰাইজে নিজেই তাৰ যোগ্য প্ৰত্যুত্তৰ দি আহিছে আৰু দি যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।